আইডি যিখন আছে এই আইডিখন ইয়াতে পাব। ইয়াতে ৰেচন কাৰ্ড নম্বৰ আৰু ইয়াতে আপোনালোকৰ বেংক একাউণ্ট, ইয়াতে আধাৰ কাৰ্ড নম্বৰ, এনেকৈ আপোনালোকে এপ্লিকেশ্যন মোবাইল নম্বৰো আপোনালোকে ইয়াতে পাই যাব। যদি আপুনি অৰুণোদয় 3.0 যিটো মানে ফৰ্ম আছে এই ফৰ্মখন কিন্তু বহুত মানে PDF ফৰ্মেটত ডাউনলোড কৰিব বিচাৰি আছে, তো আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব পাৰিব মই আপোনাক জনাই দি আছোঁ। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনত যদি আপোনালোকে ফৰ্ম ফিল আপ এতিয়ালৈকে কৰিব পৰা নাই, ফৰ্ম ফিল আপটো আপোনালোকে কেনেকৈ কৰিব, মই আপোনাক যেনেকৈ দেখুৱাই দিম এনেকৈ যদি আপোনালোকে ফৰ্ম ফিল আপ কৰে 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো ইয়াতে চাব পাৰিছে ফাইনাল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। তো ইয়াতে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় 2.0 আঁচনিটো যদি আপোনালোকে পাইছে তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰি দিব, বা আপোনালোকে যদি এইবাৰে আপোনালোকে প্ৰথমবাৰ যদি আবেদন কৰি আছে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক লগাব। আৰু আপোনালোকে পাছপোৰ্ট চাইজ ফটো এক কপি দিব। ফটোৰ ওপৰত এটা আপোনালোকে ছিগনেচাৰ কৰিব লাগিব। আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে দি দিব। আপোনালোকৰ লোকসভাৰ নাম দিব। এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো ইয়াতে দি দিব। আপোনালোকে ইয়াতে গাৰ্জেন নেমটো দিব। কেয়াৰ অফ ডব্লিউ ডটাৰ অফ য'ত আছে আপোনালোকৰ গাৰ্জেন নেমটো দিব। যদি কোনোবা অবিবাহিত ছোৱালীয়ে এপ্লাই কৰি আছে আপোনালোকৰ দেউতাকৰ নাম দিব। কোনোবা বিধৱা মানুহে যদি এপ্লাই কৰি আছে আপোনালোকৰ হাজবেণ্ডৰ নাম দিব। তো আপোনালোকে এনেকৈ আপোনালোকৰ গাৰ্জেণ্টৰ নাম দি দিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব, টিক মাৰ্ক কৰিব। আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ব্লকখনৰ নাম দিব, আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামখন দি দিব। আপোনালোকৰ মোবাইল নম্বৰ, এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ঘৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ছেকেণ্ড যিটো পেজ আছে এই পেজটোত আপোনালোকে ইয়াতে হিন্দু, দিব্যাংগজন আৰু ডিভ'ৰ্চ উমেন WAY বেনিফিচিয়াৰী যিসকলৰ ৰেচন কাৰ্ড আছে এইসকল ৰেচন কাৰ্ডসকলৰ কিন্তু 4 নম্বৰ যিটো আছে এইসকলে 4 নম্বৰটো টিক মাৰ্ক কৰিব। আৰু আপোনালোকে যদি মানে বিধৱা মানুহে যদি এপ্লাই কৰি আছে আপোনালোকে প্ৰথম যিখন বক্স আছে এই বক্সখন টিক মাৰ্ক কৰিব। দিব্যাংগজন যদি কোনোবা ব্যক্তি আছে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব। ডিভ'ৰ্চ হোৱা যদি কোনোবা ছোৱালী আছে আপোনালোকে ইয়াতে মানে টিক মাৰ্ক কৰিব। ইয়াতে আনমেৰিড বিয়া হোৱা নাই যিসকলৰ মহিলা সেইসকলৰ কিন্তু ইয়াতে আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰ দিব, বেংক নেম দিব, বেংক ব্ৰাঞ্চ নেম দিব, IFC কোড ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক আপোনালোকে দি দিব। আৰু বেংকৰ সৈতে আপোনালোকৰ যিটো পাছবুক আছে এই পাছবুকখন এই ফৰ্মৰ লগত কিন্তু গাঁঠি দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ দিব। আৰু আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যন যিখন আছে ইয়াতে ইয়েছ কৰিব। আপোনালোকে ইয়াতে ছিগনেচাৰ বা আপোনালোকে থাম আপোনালোকে দিব পাৰিব। তো ইয়াতে চাব পাৰিছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় এইখন। তো আপোনালোকৰ নাম দিব, আপোনালোকৰ ইয়াতে গাৰ্জেন নেমটো দিব, আপোনালোকৰ বয়স দিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। এনেকৈ আপোনালোকে তললৈ আহিব, বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ আৰু আপোনালোকৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটখন ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। তো এনেকৈ আপোনালোকে ফিল আপ কৰিলে অৰুণোদয় আঁচনিখন আপোনালোকে 100% লাভ কৰিব। তো এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, তো মই আপোনালোকক দেখুৱাই দিলোঁ যে টেলিগ্ৰামত আহি কিনে মই এই চেনেলটোত লিংকটো দিয়া আছে। আপোনালোকে যদি বিচাৰে আপোনালোকৰ নাম আপোনালোকে নিজে চেক কৰিব পাৰিব। তো ইয়াতে ডিষ্ট্ৰিক্ট নেম বহুত মানে কমেণ্ট কৰি আছিল, ডিষ্ট্ৰিক্ট নেমটো কেনেকৈ চেক কৰিম। তো ইয়াতে আপোনালোকে চাব পাৰিছে এৰত ক্লিক কৰিব। এনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম আহিব। তো ইয়াতে চাব পাৰিছে অল, চিলেক্ট অল। তো ইয়াতে কিন্তু বহুত ডিষ্ট্ৰিক্ট আছে ইয়াতে। তো আপোনালোকে যোনটো ডিষ্ট্ৰিক্ট আপোনালোকৰ হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰিব। তো ইয়াতে মই বঙাইগাঁও ইয়াতে চিলেক্ট কৰি দেখুৱাই দি আছোঁ বঙাইগাঁও। ইয়াতে বঙাইগাঁও চিলেক্ট কৰি ইয়াতে ডানত ক্লিক কৰিব। তো ইয়াতে চাব পাৰিছে বঙাইগাঁও। তো ইয়াতে LAC আহিছে বঙাইগাঁও। আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তো ইয়াতে LAC অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ LACখন ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াত চাব পাৰিছে ইয়াতে কিন্তু চব বস্তু চেঞ্জ হৈ আছে। তো আপোনালোকে কিন্তু এনেকৈ আপোনালোকৰ নামখন আপোনালোকে চিলেক্ট কৰি আপোনালোকে চাব পাৰিব।
তো ইয়াতে চাব পাৰিছে বহুত মানুহৰ নাম আছে ইয়াতে মই দেখুৱাই দি আছোঁ ইয়াতে বহুত মানুহৰ নাম যদি আপোনালোকে এতিয়ালৈকে এই লিষ্টখন মানে ডাউনলোড কৰিব পৰা নাই আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পাৰিব তো আপোনালোকৰ যদি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক এই লিষ্টখন মানে ডাউনলোড কৰি কিনে সেইসকলেও যাতে চাব পাৰে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 যিখন লিষ্ট আছে এই লিষ্টখন যদি আপোনালোকে চেক কৰিব পৰা নাই কেনেকৈ চেক কৰিব তো ইয়াতে মই ক্লিক কৰিছোঁ আপোনাক দেখুৱাই দি আছোঁ ক্লিক কৰি কিনে তো ইয়াতে আপোনালোকে এনেকৈ অপশ্যন খোল হ'ব তো এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব তো বেছি মানে ফাইলটো ইমান MB নহয় তো আপোনালোকে এই ফাইলখন ডাউনলোড কৰি ল'ব তো ডাউনলোড কৰি লোৱাৰ পাছত মই কেনেকৈ চেক কৰে মই আপোনাক সম্পূৰ্ণ প্ৰচেছ আপোনাক দেখুৱাই দিম যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক এই অৰুণোদয় আঁচনিৰ যিখন ফাইনেল লিষ্ট আছে এই লিষ্টখন যাতে সেইসকল মানুহক চাব পাৰে বহুত মানুহে কিন্তু এইবাৰ 7 তাৰিখে পইচা লাভ কৰা নাই যিসকল মানুহে পইচা লাভ কৰা নাই এইসকল মানুহে কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব এই কাম কৰিলেহে আপোনালোকে এই পইচাটো লাভ কৰিব পাৰিব তো অকণমান ৱেইট কৰিব ৱেইট কৰাৰ পাছত কি কৰিব আপোনালোকে এনেকৈ অকণমান ৱেইট হোৱাৰ পাছত